মানে 2026 নিৰ্বাচনটোত বিজেপি আটাইতকৈ ভয় খাই আছে যে আমি গোটেইবিলাক পাৰ্টি একলগ হৈ যাম। হিমন্ত বিশ্ব শৰ্মাই জানে যে একলগ যিদিনাই হ'লোঁ সেইদিনাই অসমত মানে মানুহে ফটকা ফুটাব। অসমৰ মানুহে ধৰি ল'ব যে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিদায়ৰ দিন আহি গ'ল। গতিকে 2026 চনত তেওঁ যে হাৰিব সেইটো তেওঁ কনফাৰ্ম একেবাৰে খাটাং। আমি দেখিছোঁ যে আমাৰ শিৱসাগৰতে এইবাৰটো লগাইছিলে যেনে তেনে আমি বচাইছোঁ। যিকোনো প্ৰকাৰে বহুত বুদ্ধি সন্দেহ কৰি আইন কানুন প্ৰয়োগ কৰি যেনে তেনে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰা বচাইছোঁ। এতিয়াও আকৌ চেষ্টা কৰিবলৈ চেষ্টা কৰে মানুহে, চেষ্টা এতিয়াও কিছুমানে কৰি আছে, একদম চৰকাৰৰ পৃষ্ঠপোষকতাত চেষ্টা কৰি আছে, বেলেগ একো নাই। মানে 2026 নিৰ্বাচনটোত বিজেপি আটাইতকৈ ভয় খাই আছে যে আমি গোটেইবিলাক পাৰ্টি একলগ হৈ যাম। একলগটো হোৱাটোতো খাটাং, চববিলাক বিৰোধী দল আমি একলগ হ'মেই। যিহেতু বিৰোধী দলবিলাক একলগ হৈ যাম, হিমন্ত বিশ্ব শৰ্মাই জানে যে একলগ যিদিনাই হ'লোঁ সেইদিনাই অসমত মানে মানুহে ফটকা ফুটাব। অসমৰ মানুহে ধৰি ল'ব যে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিদায়ৰ দিন আহি গ'ল। গতিকে 2026 চনত তেওঁ যে হাৰিব সেইটো তেওঁ কনফাৰ্ম। তেওঁ হাৰিব। এতিয়া কিছুমান মানুহক লগাই আছে যে যাতে এলায়েন্সটো নহয়, তাৰ কাৰণে এলায়েন্সটো নকৰিবৰ কাৰণে তেওঁ যত্ন কৰি আছে। কিন্তু এলায়েন্সটো হোৱাটো খাটাং। সকলো বিৰোধী দলে গম পাই গৈছে যে এলায়েন্সটো হ'বই লাগিব আৰু এলায়েন্সটো হ'লেহে আমি বিজেপিক খেদিব পাৰে। এলায়েন্সটো হোৱাটো যিহেতু খাটাং, গতিকে 2026 চনত বেলেগ কোনো ৰাস্তা নাই। হিন্দু মুছলমানৰ মাজত যদি সাম্প্ৰদায়িক সংঘৰ্ষখন লগাব পাৰে আৰু অসমত যদি হিন্দু 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 যদি একেবাৰে গোন্ধোৱাই দিব পাৰে, কাজিয়া এখন লগায়, তেতিয়াহে তেওঁলোকে আকৌ শাসনৰ গাদীলৈ আহিব পাৰিম বুলি ভাবি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে বিজেপিয়ে চেষ্টা কৰি আছে 2026 কাৰণে। এতিয়া তেওঁলোকৰ অংক, তাৰ বাহিৰে বেলেগ অংক নাই।